গৌৰীপুৰ আৰক্ষীৰ নিশা নিষিদ্ধ গাঞ্জা বিৰোধী অভিযান। গৌৰীপুৰত নিষিদ্ধ গাঞ্জাসহ দুজন সৰবৰাহকাৰী আটক। গৌৰীপুৰ ধুবুৰী সংযোগী পথত টিয়ামাৰীত এই অভিযান। সৰবৰাহকাৰী দুজন হ'ল পাগলাহাটৰ ভট্ট ৰায় আৰু ঝগড়াৰপাৰৰ দীনেশ চন্দ্ৰ ৰায়। দুই সৰবৰাহকাৰীৰ পৰা 4 কেজি 155 গ্ৰাম গাঞ্জা জব্দ কৰাইছে আৰক্ষীয়ে। আৰক্ষীয়ে দুয়োকে আটক কৰি অব্যাহত ৰাখিছে তদন্ত। কি আনিছিলে মই আনা নাই কোনে আনিছে এইটো কোনে আনিছে মোক ধৰিছে কোন আছে কওক কোনে আনিছে আপোনাকে ধৰিছে আপোনাকে ধৰিছে আৰু মানুহ আছে ছাৰ আৰু মানুহ আছে এই বেলেগ মানুহ ধৰা নাই এই ধৰে মোকে ধৰিছে মোক লেট্ৰিন লাগিছে মই লেট্ৰিন যাওঁতে এই ধৰিছে আপোনাৰ লগত কেইজন আছিলে মই ভিনিয়ে মই আছোঁ তাৰ নাম কি আৰু বেলেগ মানুহ আছে হাতী হাতত আপোনাৰ ভিনিৰ নাম কি এই যে দিবেশ চন্দ্ৰ ৰায় তাৰ ঘৰ ক'ত এই তাতে এইবিলাক যে গাঞ্জা নিছে আপুনি নাজানে যে এইবিলাক না নাজানো মই নাজানো কোনে নিছে এইবিলাক এইটো কোন নামে নাজানো মই নাজানো